হেল্ল' চ' আমি ইয়াৰ আগৰ 5 নম্বৰ কুৱেশ্যনলৈকে ডিছকাছ কৰিলোঁ 8.3 যিটো অনুশীলনী হয় চ' আজি 6 নম্বৰ কুৱেশ্যন 7 নম্বৰ কুৱেশ্যন 8 নম্বৰ কুৱেশ্যন ডিছকাছ কৰিম এইটো এক্সাৰচাইজ শেষ হৈ যাব চ' ভিডিঅ'টো শেষলৈকে চাবা আৰু ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিবা চ' যিটো ফাৰ্ষ্ট 6 নম্বৰ যিটো ফাৰ্ষ্ট কুৱেশ্যন হয় দুটা কুৱেশ্যন দিয়া আছে চ' কি দিয়া আছে যে ইফ এ বি এণ্ড চি আৰ ইণ্টেৰিয়ৰ এংগলছ অফ এ ট্ৰাইংগল এ বি চি দেন চ' ডেট sin b plus c by 2 equal to cos a by 2 কি দি আছে এইটো শ্ব' কৰিব লাগে দেখুৱাব লাগে কেতিয়া দেখাব লাগে যদি a b আৰু c কোনকেইটা a b c ত্ৰিভুজৰ অন্তঃকোণ হয় ঠিক আছে এইটো আমি লিখিম এনেকে কি আছে কি হয় a b c ত্ৰিভুজৰ অন্তঃকোণ বুলি কয় মানে কি হয় এটা যদি ট্ৰাইংগল হয় a b c ঠিক আছে চ' সেই ট্ৰাইংগলটোৰ কি হয় তিনটা এংগল মানে a b c এইটো এটা যদি ট্ৰাইংগল হয় চ' a plus b plus c কি হ'ব a b c এইটো ট্ৰাইংগল জানিবা চ' a plus b plus c কি হ'ব 180 ডিগ্ৰী হ'ব সিন্স কি হ'ব বা যেহেতু লিখা যেহেতু কি হয় ABC is a triangle and এনেকে দিব পাৰা AB and C are interior angles of triangle ABC বা এনেকে দিব পাৰা যে AB যেহেতু AB আৰু C কোনকেইটা কি হ'ব ABC ত্ৰিভুজৰ অন্তঃকোণ হ'ব হয় নহয় চ' কি হ'ব এতিয়া এইটো হ'লে কি হয় এটা ট্ৰাইংগুলত কি হয় তিনিটা এংগুল লগ কৰিলে ট্ৰাইংগুলটোৰ 180 ডিগ্ৰী হয় নহয় চ' আমি এতিয়া কি কৰিছিলোঁ আমি কি পঢ়ি আছিলোঁ আমি পঢ়িছিলোঁ কমপ্লিমেণ্টাৰী এংগুলৰ ক্ষেত্ৰত ঠিক আছে চ' তাত 90 ডিগ্ৰী কথা আহি যায় আহি পৰে হয় নহয় এইটো 180 ডিগ্ৰী হয় চৰি 180 ডিগ্ৰী হয় চ' এতিয়া 90 ডিগ্ৰী কথা আহি পৰিব চ' আমাক যিহেতু b প্লাছ চি বাই 2 দেখাব লাগে চ' আমি b প্লাছ চিটো এইফালে ৰাখি পেলাই 180 ডিগ্ৰী মাইনাছ a কৰি দিম এইটো এইখিনিলৈকে হৈ গ'ল এতিয়া b প্লাছ চি বাই 2 কৰিম ইয়াৰ পিছত 2ৰে ডিভাইড কৰিম কাক b প্লাছ চি বা b প্লাছ চি বুলি এনেকৈ নৰ্মেলকৈ লিখিলে হ'ল এইটো কি হ'ব 2ৰে যদি এইফালে ডিভাইড কৰি দিওঁ 180 ডিগ্ৰী মাইনাছ a হ'ব হ'ব চ' এইটো মই জাষ্ট b প্লাছ চি বুলি লিখিছোঁ b প্লাছ চি বাই 2 লিখিলোঁ চ' এইটো কিমান হ'ব 180 বাই 2 কিমান হ'ব 90 ডিগ্ৰী হ'ব আৰু এইটো কি হ'ব মাইনাছ a বাই 2 হ'ব হয় নহয় চ' এইটোত আমি কি কৰিম চাইন লগাই দিম চাইন b প্লাছ চি বাই 2 হ'ল তেনেকৈ এইটো কি হ'ব চাইন 90 ডিগ্ৰী মাইনাছ a বাই 2 আৰু চাইন 90 ডিগ্ৰী মাইনাছ a বাই 2 কৰিলে কি হৈ যায় sin b plus c by 2 কি হ'ব sin 90 ডিগ্ৰী মানে c by 2 হ'ব মানে কি হ'ব এইটো cos হৈ যাব হয় না এইটো ফৰ্মুলাটো মানে কিয় হয় যেহেতু কি হয় আমি লিখিব পাৰিম যে sin 90 ডিগ্ৰী মানে থিটা ইকুৱেল কি হয় ইকুৱেল কি হয় cos থিটা হয় এইটো হ'ব সো এইটো আছে নেকি তেনেকৈ আমাৰ 6 নম্বৰ 2টো এনেকৈ কৰে সেম সিমিলাৰ প্ৰসেস সো ইয়াত tan আৰু cos দি আছে আগতো sin cos আছিলে এতিয়া tan আৰু a দি আছিলে সো একেখিনি কথা একে লিখিব লাগিব মই আকৌ এবাৰ লিখি দিওঁ as a since abc are interior angles of abc হ'ব এইটো বস্তুৱে A, B, and C are interior angles of triangle ABC. যিহেতু কি হয় AB আৰু C ABC ত্ৰিভুজ ট্ৰাইংগল ABCৰ অন্তঃকোণ হ'ব এইটো হয় এটাকে কি হ'ব যেহেতু এইটো আগৰ নিচিনাকে কি হ'ব তিনিটা এংগল মিলালে কিমান হ'ব 180 ডিগ্ৰী হ'ব হ'ব চ' ইয়াত আমাৰ কি দেখাব লাগে কি এইটো জাষ্ট tan আৰু cos এইটো চেঞ্জ হৈ গৈছে চ' b প্লাছ c কেতিয়াবা a প্লাছ বিও দিব পাৰে যিকেইটা এইফালে দিব সেইটো ৰাখিব লাগিব এইটো চাইডে বাকী ইফালে লৈ যাব লাগিব চ' b প্লাছ c কি হ'ব মই এংগলটো জাষ্ট এংগল চাইনটো দিয়া নাই 180 ডিগ্ৰী মাইনাছ a হ'ব চ' b প্লাছ c বাই 2 কি হ'ব কেতিয়াবা এইটো a প্লাছ b হ'ব পাৰে তেতিয়া এইটো চাইডে c থাকিব a প্লাছ c যদি থাকে b থাকিব হ'ব ইয়াত আমাৰ দুইটা কুৱেশ্যনতে b প্লাছ c আছে চ' এইটো যদি 2ৰে আমি ডিভাইড কৰি দিওঁ 180 ডিগ্ৰী মাইনাছ a কিমান হ'ব 90 ডিগ্ৰী মাইনাছ 90 a বাই 2 হ'ব চ' এতিয়া আমি কি কৰিম যিহেতু 10ৰ প্ৰুফ কৰিব লাগে 10 কি হ'ব b প্লাছ c বাই 2 ইকুৱেল টু 10 90 ডিগ্ৰী মাইনাছ a বাই 2 10 কি হ'ব b প্লাছ c বাই 2 কি হ'ব 10 90 ডিগ্ৰী মাইনাছ a বাই 2 মানে কি হ'ব cot a বাই 2 হ'ব এইটো হ'ব ঠিক আছে চ' এইটো কিয় হ'ল এইটো কাৰণ 10 কি হয় 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু কি হয় cot থিটা হয় এইটো হ'ব এইটো ফৰ্মুলা কাৰণে চ' এতিয়া আমাৰ প্ৰুভ হৈ গ'ল চ' ইয়াত এইটো কুৱেশ্যনটো যিটো হয় এইটো কুৱেশ্যনটোত আমাৰ কি দি আছে বি প্লাছ চি দি আছে কাৰণে আমি এটা চাইডে বি প্লাছ চি দিছোঁ কেতিয়াবা কুৱেশ্যনটো এ প্লাছ চি বাই 2 এনেকুৱা থাকিব পাৰে তেতিয়া ইফালে কি থাকিব কত চাপ'জ বি বাই 2 এনেকুৱা কুৱেশ্যন হ'ব পাৰে 10 a প্লাছ চি বাই 2 এনেকুৱা হ'ব পাৰে ঠিক আছে আৰু কেতিয়াবা এনেকুৱা হ'ব পাৰে যে
b plus c এনেকৈ আছে a plus c আছে এনেকৈ a plus b হ'ব পাৰে a plus b by 2 কলো পদ কি হ'ব তেতিয়া এইটো সাইডে কি যাব c by 2 এনেকুৱা হ'ব পাৰে কোৱেশ্চন সো ইয়াত এইটো দিছে সো এইটো কৰিব সো এনেকৈ ইয়াত sec cosec হ'ব পাৰে এফালে sec থাকিব এফালে cosec থাকিব এনেকুৱা হ'ব পাৰে বা cot tan টো উল্টা এক্সচেঞ্জ হৈ যাব পাৰে এফালে cot ইফালে tan হ'ব পাৰে বা এনেকৈ sin cos হ'ব পাৰে বা cos sin হ'ব পাৰে দুইটা সাইডে হ'ব এক্সচেঞ্জ হৈ যাব পাৰে sin থিটা এতিয়া তোমালোকৰ 7 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে এনেকুৱা কুৱেশ্যন এটা এক্সাম্পলটো আছিল যে express sin 67 degree and cos 75 degree in terms of trigonometric ratios of angles between 0 degree and 45 degree sin 67 degree আৰু cos 75 degree 0 degree আৰু 45 degree মাজৰ কোণৰ trigonometric অনুপাত হিচাপে প্ৰকাশ কৰে এনেকুৱা এটা কুৱেশ্যন তোমালোকৰ এক্সাম্পল কিমান নম্বৰ আছে মই চাই কৈ আছো এইটো কুৱেশ্যন তোমালোকৰ এক্সাম্পল নম্বৰ 6 আছিল কি মই পাহৰি গৈছো সো এইটো এতিয়া চোৱা এইটোৱে কৰা এইটো হোমৱৰ্ক কৰিছিলে সো এইটো আমাৰ কি হ'ব sin 67 ডিগ্ৰী এইটো প্ৰথমতে কুৱেশ্যনটো লিখি লম sin 67 ডিগ্ৰী প্লাস cos 75 ডিগ্ৰী সো এইটো 0 ডিগ্ৰী আৰু 45 ডিগ্ৰী মাজত যেটো লিখিব লাগে সো কি লিখিম sin কি হ'ব এইটো 90 ডিগ্ৰী minus 33 ডিগ্ৰী cos 90 ডিগ্ৰী minus 15 ডিগ্ৰী হ'ব সো এইটো কি হ'ব sin 90 ডিগ্ৰী minus 33 ডিগ্ৰী কি হ'ব cos হ'ব মানে cos সো এইটো 30 না 23 হ'ব এইটো কি হ'ব cos 23 ডিগ্ৰী আৰু এইটো কি হ'ব sin 15 cos টো কি হৈ গ'ল sin হৈ গ'ল sin 15 ডিগ্ৰী হ'ব এইটো তোমালোকৰ এনসাৰ হ'ব 7 নম্বৰটো তেনেকৈ তোমালোকৰ কি দি আছে আৰু এটা কুৱেশ্যন আছে নেকি হয় 8 নম্বৰ আছে এইটো এনেকৈ কৰিলে মনত ৰাখিবা 8 নম্বৰ কুৱেশ্যনটো তোমালোকৰ চাই লোৱা 8 নম্বৰ কুৱেশ্যন 4টা দি আছে অলমোষ্ট সেম কুৱেশ্যন ধনি কালি যে কৰিছিলো বা আগৰ ভিডিঅ'টো যে কৰিছিল সো তেনেকৈ হয় তোমালোকৰ সেকৰ লগত cosec দিয়া আছে sin ৰ লগত cos আৰু বা এনেকৈ থাকে সো এতিয়া এইটো ক্ষেত্ৰত কি হ'ব এটা কৰিব আগৰ গিটা কৰিব পাৰিলে এইটা কৰিব পাৰিবাই অলপ মই কৰি দিছো sec 5 থিটা মই অৰ দি কৰিছিলো আগৰ কুৱেশ্যনটো মই এতিয়া যিকোনো ধৰণে কৰিম ঠিক আছে এটা দিয়া আছে বুলি লিখি ল'বা প্ৰথমতে গিভেন বুলি মই মুখেৰে কৈ দিছো যে গিভেন বুলি এটা লিখি ল'বা হ'ব মই কৈ দিছো আৰু কমেন্ট দিয়া আছে লিখি ল'বা সো দিয়া আছে লিখি দিছো হয় না এইটো যেটো দিয়া আছে sec থিটা ইকুৱেল কি হয় cosec থিটা minus 36 ডিগ্ৰী হয় সো আমি sec থিটাটোৱে সেম ৰাখিম ৰিমেইন সেম আৰু cosec টো চেঞ্জ কৰি দিম কি হ'ব এটা cosec থিটা মানে কি হ'ব sec 90 ডিগ্ৰী minus থিটা হয় না এটো হয় হ'ব এটো হৈ গ'ল সো sec থিটা কি হ'ব sec কি হ'ব 90 ডিগ্ৰী minus থিটা মানে 90 ডিগ্ৰী plus 36 ডিগ্ৰী minus থিটা সো sec থিটা কি হ'ব sec কি হ'ব 126 ডিগ্ৰী minus থিটা হ'ব সো থিটা ইকুৱেল টু 126 ডিগ্ৰী minus থিটা হ'ব থিটাটো যদি এফালে আহা 2 থিটা ইকুৱেল টু 126 ডিগ্ৰী হ'ব থিটা ইকুৱেল টু কিমান হ'ব 126 ডিগ্ৰী বাই 2 হ'ব সো 63 ডিগ্ৰী হ'ব সো এটো থিটাৰ ভ্যালু কিমান হ'ব 63 ডিগ্ৰী সো এটো যেটো সূক্ষ্ম কোণ বুলি কৈছে মানে কি হয় তোমালোকৰ হেৰিকে সৰু হয় ইয়াতকে সৰু বুলি কয় 90 ডিগ্ৰীতকে সৰু হয় সো আকৌ এবাৰ চাই লওঁ বস্তুটো বুজাই দিছো যে sec 5 থিটা দিয়া আছে সৰি এইটো 5 থিটা হয় থিটা নহয় 5 থিটা এইটো এটা বেলেগ হৈ যাব কুৱেশ্যনটো এইটো sec 5 থিটা হৈ গ'ল sec 5 থিটা সো 5 থিটা ইকুৱেল কিমান হৈ গ'ল সো এইটো কিমান হ'ব 5 থিটা মানে আছে 6 থিটা ইকুৱেল 123 সো এইটো কিমান হ'ব আলটিমেটলি গৈ পেলাই 21 হ'ব 21 ডিগ্ৰী হ'ব 5 থিটা মাইনাছ থিটা আছিলে 5 থিটা প্লাস থিটা কিমান হ'ব 6 থিটা হ'ব 6 থিটা ইকুৱেল 126 ডিগ্ৰী সো থিটা ইকুৱেল টু 21 ডিগ্ৰী হ'ব সো সেকেন্ড নম্বৰ কুৱেশ্যনটো যদি মই কৰো সাইনে কি এটো কি দিয়া আছিল একে সাইনৰ কমপ্লিমেন্টাৰী এংগল যেটো cos হয় এটো এটা সো সাইন আৰু cos একেলগে দিয়া আছে সো সাইন ইকুৱেল কিমান দিয়া আছে গিভেন তোমালোকে লিখিবা cos 33 ডিগ্ৰী দিয়া আছে গিভেন ঠিক আছে বা এটো দিয়া আছে বুলি লিখিবা সো সাইনটো আমি সেমে ৰাখিলো সাপোজ সো cos টো কি কৰিলো cos টো আমি কি হ'ব এটো কি হ'ব সাইন 90 ডিগ্ৰী minus থিটা ইকুৱেল cos থিটা সো এটো এনেকে লিখিলো সাইন কি হ'ব আলটিমেটলি 57 ডিগ্ৰী হ'ব সো এই কিমান হ'ব 57 ডিগ্ৰী হ'ব sin 57 ডিগ্ৰী ইকুৱেল টু cos 33 ডিগ্ৰী তেনেকৈ তোমালোকৰ 3 নম্বৰটো যদি কৰা কি দি আছে sin টো আছে ইকুৱেল টু cos a plus 15 ডিগ্ৰী সো cos a plus 15 ডিগ্ৰীটো কিমান হ'ব cos থিটা কি হয় sin 90 ডিগ্ৰী minus থিটা হয় sin 90 ডিগ্ৰী minus থিটাৰ ঠাইত কি হ'ব যেটো এংগল দি আছে এটো এংগলটো হ'ব সো 90 ডিগ্ৰী plus minus 15 ডিগ্ৰী কিমান হ'ব sin কিমান হ'ব sin 75 ডিগ্ৰী minus a হ'ব এটো হ'ব সো twice কিমান হ'ব sin 75 ডিগ্ৰী minus a হ'ল কিমান হ'ব 75 ডিগ্ৰী minus a হ'ব সো twice plus a কিমান হ'ব twice হ'ব twice ইকুৱেল টু 75 ডিগ্ৰী হ'ব a কিমান হ'ব এটো আসলে মই ৰাইট সাইডে লিখি লিখি গৈ আছো এটো আসলে দুটা লাইন এনেকে লিখিব লাগে ঠিক আছে এটো আকৌ লিখিবলৈ কি হ'ব লাগে ইয়াত কি হ'ব এটো হ'ল তোমাৰ ইকুৱেল টু sin twice এনেকে লিখি যাব লাগে আকৌ ইকুৱেল টু ইয়াত কি হ'ব ইয়াত sin twice এটো মানে হয় নহয় সো এটো এনেকে একেবাৰতে সোঁফালে লিখি যাব নালাগে তলে তলে লিখিব লাগে হ'ব এটো sin twice ইকুৱেল টু এটো হয়
সো এতিয়া কি হ'ব আলটিমেটলি 28 ইকুৱেল টু 75 হ'লে a কিমান হ'ব 75 ডিগ্ৰী বাই 3 হ'ব কিমান হ'ব 25 ডিগ্ৰী হ'ব গোটেইখিনি একেখিনি কৈছা নাই হয় হ'ব ইয়াত লিখি দিব পাৰে তোমালোকে যে sin 90 minus theta equal to cos theta হয় তেনেকৈ এইটো কি হয় sin 3x plus 10 এইটো কি দিয়া আছে given বা দিয়া আছে কি হ'ব এইটো দিয়া আছে cos x plus 24 এইটো আমি cos theta টো কেনেকৈ লিখিব পাৰোঁ sin 90 degree minus theta sin 90 degree minus x plus 24 হ'ব cos theta sin theta টো কি হয় cos theta আৰু এইটো কি হয় cos theta আমি কি লিখিব পাৰোঁ sin 90 degree minus theta বুলি লিখিব পাৰোঁ so theta ঠাইত x plus 24 আহি গ'ল so দুইফালে sin আহি গ'ল বা এইটো তোমালোকে এনেকৈ দুটা লাইনত লিখিব পাৰা এইটো এনেকৈ মই তলত লিখিলোঁ suppose sin কি হ'ব sin 3x plus 10 কেনেকৈ লিখিম ইয়াত লিখিম মই sin ভুল হোৱা নাই দেই মই এনেকৈ লিখা হয় এইটো যিটো লিখিব লাগে cos theta equal to sin 90 degree minus theta এইটো হ'ব so এইটো আলটিমেটলি কি হ'ব তোমালোকৰ sin 3x plus 10 আৰু কি হ'ব এইটো গৈ পেলাই sin 90 degree minus 24 কি হ'ব 66 degree minus x হ'ব হ'ব so 3x plus 10 কিমান হ'ব 60 degree minus x এইটো 3x plus x কিমান হ'ব 4x হ'ব আৰু 60 degree পৰা 66 degree পৰা 10 গ'লে 56 degree হ'ব so x কিমান হ'ব 56 degree by 4 equal to 14 degree হ'ব ঠিক আছে sin এইটো যদি x টো ভ্যালু পুট কৰি দিয়ে এইটো ইয়াত কিমান হ'ব 14 দুগুণ 42 হ'ব 42 হয় 52 হ'ব sin 52 equal to কিমান হ'ব cos 14 38 sin 52 equal to কিমান হ'ব এনসার ডিভাইডেড ইকুয়াল টু cos 38 হয় এইটো কাৰণ কি হয় কমপ্লিমেন্ট হয় 52 আৰু 38 দুইটা যোগ কৰিলে 90 হয় সো এটা পৰা এটা মাইনাস কৰিলে কি হ'ব 90 পৰা 52 মাইনাস কৰিলে 38 বা 90 পৰা 38 মাইনাস কৰিলে 52 হ'ব সো 8.3 এক্সাৰসাইজ কিটা এইকেইটা আছিলে ইমানখিনিলৈকে এতিয়া হৈ গ'ল সো তোমালোকে ভিডিঅ'টো একেলগে চোৱাৰ কাৰণে থেংক ইউ